কিমান নিকা অৰুণোদয়ৰ হিতাধিকাৰী বাছনি প্ৰক্ৰিয়া হিতাধিকাৰী বাছনিত চলিছে নেকি অনিয়ম ইয়াৰ আঁৰৰ ৰহস্য কি লাহৰিঘাট বিধানসভাৰ বৰথল দলৈগাঁও পঞ্চায়তৰ 8 নং ৱাৰ্ডত অৰুণোদয় 3.0 আঁচনি হিতাধিকাৰী বাছনিত অনিয়মৰ অভিযোগ উত্থাপিত হৈছে বাছনি কমিটিৰ সদস্যই পৰিয়ালৰ লোকক অৰুণোদয় হিতাধিকাৰী হিচাপে অন্তৰ্ভুক্ত কৰাৰ অভিযোগ আহি পৰিছে বাছনি কমিটিৰ লোকসকলৰ এনে কৰ্মকাণ্ডৰ ফলত বঞ্চিত হৈছে প্ৰকৃত হিতাধিকাৰী কিয় বাৰে বাৰে বঞ্চিত হৈ আছে তাক লৈ সকলোৱে উত্থাপন কৰিছে প্ৰশ্ন স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে বাছনি কিয় নহয় বাছনি কমিটিৰ সদস্য খাইৰুল ইছলামে অৰুণোদয় হিতাধিকাৰীৰ তালিকাত স্থান দিয়াৰ বাবে 2000 কৈ টকা উৎকোচ বিচৰা বুলিও একাংশই অভিযোগ কৰা পৰিলক্ষিত হৈছে মানুষ আমি কিছুই পাইনি যেখান হয়ে যাই হেন টেহাসা 2000 3000 হলে টেহাসা আমি টেহা করতে দেয়া কি নাম আপনার মোহাম্মদ জিন্নাতুল ইসলাম কোনখন পঞ্চায়ত আপনার এই দলেগাঁও পঞ্চায়ত এই নম্বর ওয়ার্ড এটা আমার অটো 8 নম্বর 8 নম্বর ওয়ার্ড ন কথাটো হলে অৰুণোদয় যে কথাটো ওলাইছে বা সরকারে খুঁজিছে যে চাউল কার্ড যিজনে আছে সিজনক অৰুণোদয় দিয়া হ'ব সেইটো বল কি গাঁৱত মানে পঞ্চায়তে নিৰ্বাচন কৰি দিছে খাইৰুল ইছলামক যে তই মানে জমা লবি আৰু আমাৰ হাতত জমা দিবি যে আমি ৰাইজে মানে তাৰ হাতত কাগজবিলাক জমা দিছো এতিয়া তাৰ ঘৰৰ সকলোকেইটাৰ হ'ল এতিয়া আমি মানে কেইদিনমান হৈছে গম পাই আছো এইটো লিষ্টটো কেতিয়া ওলাইছে এইটো মই নাজানো মানে 4-5 দিন আগতে মানে কথাটো শুনিছো মানে আপোনাৰ নামটো নাই আমাৰতো তাক কৈ দিছো যে আমি যে কাগজবিলাক জমা দিলো কি কৰিলা তো জমা দিছো নাম হোৱা নাই আরে জমা দিছে নাম হোৱা নাই তোমাৰ কেইটা আহিছে আমাৰ কেইটা হোৱা নাই এইটো কাৰণে তেওঁলোকৰ ঘৰত কেইজনৰ আহিছে 4-5টা হৈ গ'ল তেওঁলোকৰ ঘৰৰ তোৰ ওয়াইফৰো হৈছে তোৰ ওয়াইফৰো হৈছে তোৰ মাটি সম্পত্তি কিমান ইহঁতৰ গাঁৱৰ ধনী মানুহ এইটো এনেকুৱা কথা 100-150 বিঘা মাটি আছে ধনী মানুহ আৰু ইহঁতে চাকৰি কৰি কৰিতো ইছামতি যে মাষ্টৰ কি মৰিল তাৰ ল'ৰাটো আজি দিটো মৰি গ'ল তাৰ খাজানটো নাই এতিয়া তাৰ মাইকীজনীয়ে মানে কিমান 50,000 না কিমানকে মাহে মাহে পাই আছে তথাপিও যি পাই আছে সকলোৱে যি চৰকাৰে যিটো এতিয়া গাঁৱৰ মানুহৰ পৰা কিমানকে টকা লৈছে অৰুণোদয় আমি শুনি আছো 2000-3000 দিলে বোলে সি ফট কৰি হৈ যায় আৰু পইচা নিদিলে নহয় পইচা সি বিচৰা নাই এনে আমাক বিচৰা নাই সি কৈছে যে তোমাৰ নামটো অহা নাই তেতিয়া আমি কৈছো যে আমাৰ কাগজবিলাক জমা দিছো চাউলৰ কাৰ্ড নাম কি আপুনি অৰুণোদয় পোৱা নাই কিয় পোৱা নাই আপুনি যাই হেঁটে হাসা 2000-3000 হয়ে যা গরিব মানুষ যে এরকম বেটা আমার খাইটা খাওয়াই তারে আমি পয়সা কই ভাইয়াম কিমান পইচা কাম হটারি না কিমান পইচা খুজিছিলে 3000 হয়ে চাইছে কোনে বিচাৰিছিলে এই খাইৰুলে খাইৰুল কোন হয় এই তাহেৰে বাড়ি আপোনালোকৰ গাঁওখনৰ নাম কি বটল কছাৰী গাঁও খাইৰুল কি আপোনাৰ তত্ত্বাৱলে হ আমি গেছলাম বাজার কয় কি কল আনে লান মানুষ উড়না দই লাগে আমার এটা কইছে পাইছে হ কোনে কোনে পাইছে হে আমরা দাবাইতে আমরা নেব হে এমরানে কি করে তারা তো সম্পত্তি আছে খাইরুলে বউ পাইছে খাইরুলের বাইশটা বউ পাইছে 22টি পাইছে মা পাইছে মানে যিজনক বাছনি কমিটিৰ দায়িত্ব দিয়া হৈছিল তেওঁৰ পৰিয়ালৰ সবেই পাইছে কিন্তু আপোনালোকৰ গাঁৱৰ অধিকাংশ বিধৱা বা বিকলাংগ মানুহে পোৱা নাই মানে পইচা লৈছে নেকি পয়সা চাইছে আমরা পয়সা নাই আমরা করছি না আৰু কোনোবাই পইচা দিছে নেকি না আমরা দিছি না অৰুণোদয় পোৱা নাই কিয় পোৱা নাই আপুনি আপুনি অৰুণোদয় ফৰ্ম ফিল আপ কৰি দিয়া নাছিলে পইচা দিয়া নাই আপুনি সেইকাৰণে আপোনাৰটো হোৱা নাই পইচা দিলে লাভ হয় কোনে পইচা বিচাৰে খাইৰুল মৈৰাবাৰীৰ পৰা সাজিদুৰ ৰহমানৰ ৰিপৰ্ট এনি ভাৰত 24